আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ কিয়নো 1 এপ্ৰিলৰ পৰাই লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কিয়নো 1 এপ্ৰিলৰ পৰা ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকা 10,000 টকা প্ৰদান কৰা হ'ব আত্মসহায়ক গোটৰ মহিলাসকলক সবিশেষ লৈ আহিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ঈদৰ পিছদিনাই ৰাজ্যৰ মহিলাই পাব ভাল খবৰ ঈদৰ পিছদিনাই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব ভাল খবৰ 1 এপ্ৰিলৰ দিনটোতে লাখপতি বাইদেউৰ একাউণ্টত সোমাব ধন আৰু 1 এপ্ৰিলৰ দিনটোতে লাখ লাখ মহিলা লোকৰ একাউণ্টত সোমাব ধন লাখপতি আঁচনিৰ প্ৰথম কিস্তিৰ ধন দিয়া হ'ব 10,000 টকা আৰু 10,000 টকা লাভ কৰিব মহিলাসকলে আৰু এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত 25,000 টকা দিয়া হ'ব পৰৱৰ্তী কিস্তিত বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা ঈদৰ পিছতে লাভ কৰিব মহিলাসকলে ভাল খবৰ কিয়নো ফেচবুক লাইভ যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে কিয়নো 1 এপ্ৰিলত লাভ কৰিব মহিলাসকলে ধন আৰু 1 এপ্ৰিলৰ দিনটোতে মহিলাসকলৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ দিন হৈ পৰিব লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিব মহিলাসকলে ঈদৰ পিছদিনাই ৰাজ্যৰ মহিলাই পাব ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাক লৈ আহি গৈছে ডাঙৰ খবৰ 1 এপ্ৰিলৰ দিনটোতে লাখপতি বাইদেউৰ একাউণ্টত সোমাব ধন আত্মসহায়ক গোটৰ মহিলাৰ বাবে ৰমজান মাহতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা লাখপতি আঁচনিৰ প্ৰথম কিস্তিৰ ধন 10,000 টকা লাভ কৰিব মহিলাসকলে এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত 25,000 টকাকৈ দিয়া হ'ব মহিলাসকলক পৰৱৰ্তী কিস্তিত বিহালীৰ পৰা আৰম্ভ হ'ব যেটো বিহালীবাসীক মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে আৰু সেই সন্দৰ্ভত বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি ফেচবুক লাইভ যোগে যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে দিছে ইয়া ভাল খবৰ এই মুহূৰ্তত তেওঁৰ সেই মন্তব্য এবাৰ শুনাবলৈ চেষ্টা কৰিম কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম